বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ যোৰহাট লোকসভা সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তিনিখনকৈ বিশাল নিৰ্বাচনী সভা। তিতাবৰ, মৰিয়নি আৰু নাজিৰা বিধানসভা সমষ্টিত তিনিখনকৈ বিজয় সংকল্প সমাৱেশ। সহস্ৰাধিক লোকৰ উপস্থিতিত আয়োজিত এই নিৰ্বাচনী সভাকেইখনত কংগ্ৰেছক অচল টকা আখ্যা দি তপন কুমাৰ গগৈক ভোট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। যোৰহাট সমষ্টিবাসীক মুখ্যমন্ত্ৰীৰ আহ্বান, আমি নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। সকলোৱে পদুমত তপন গগৈ ডাঙৰীয়াক ভোট দি বিজয়ী কৰিব লাগিব। কৰিবতো? আৰু এই যে কংগ্ৰেছৰ মানুহবিলাক এতিয়া য'ত ত'ত আহে, তেওঁলোকক ভোট দি লাভ নাই। পুৰণা টকা যেনেকুৱা কংগ্ৰেছো এতিয়া তেনেকুৱা। পুৰণা টকাও নচলে, কংগ্ৰেছো ক'তো নচলে। তিতাবৰৰ এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ ঘোষণা, বিজেপিৰ জনপ্ৰতিনিধি থাকিলেহে তিতাবৰত উন্নয়ন বেছি হ'ব। ৰেলগাড়ীত এটা ইঞ্জিন লাগি আছে নৰেন্দ্ৰ মোদীৰ, এটা ইঞ্জিন দিছপুৰত আমাৰ চৰকাৰ। এই দুইটা ইঞ্জিনৰ লগত যদি তিতাবৰৰ MLA জনো থাকে, তিতাবৰৰ MP জনো যদি থাকে, তেতিয়াহ'লে ৰেলগাড়ীখন খুব ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিব। আমি ৰেলখন আগৰ ফালে লৈ যাম, ভাস্কৰ জ্যোতি বৰুৱাই পিছফালে ৰেলখন টানি থাকিব। ৰেলখন কেনেকৈ আগত যাব আপোনালোকে মোক কওকচোন। মোক তিতাবৰত লগ পালে মানুহে কয় যে ছাৰ, ইয়াৰ খোৱা পানীৰ সমস্যা বহুত বেছি। মই আপোনালোকক কথা দিছোঁ যে ইলেকশ্যনৰ পিছতে মই নিজে এদিন তিতাবৰত আহিম আৰু তিতাবৰৰ খোৱা পানীৰ সমস্যাটো সৰ্বকালৰ বাবে আপোনালোকৰ মই সমাধান কৰি দিম। লগতে তিতাবৰ চাৰিআলিত এখন ফ্লাইঅভাৰো লাগে বুলি কৈছে। লাগে নেকি? যদি আপোনালোকক লাগে সেইখনো মই কৰি দিম আপোনালোকক ইলেকশ্যনৰ পিছত, যাতে আমাৰ যান বাহনৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। এই তিনিওখন নিৰ্বাচনী সভাত অৰুণোদয় আঁচনিৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে কংগ্ৰেছে অৰুণোদয় আঁচনিৰ বিৰোধিতা কৰিছে যদিও নিৰ্বাচনৰ পিছতেই ৰেচন কাৰ্ড থকা সকলোৱে পাব অৰুণোদয় আঁচনিৰ সুবিধা। কংগ্ৰেছৰ মানুহবিলাকে ক'লে যে ইলেকশ্যনৰ পিছততো অৰুণোদয় বন্ধ হৈ যাব। মানুহে ভাবিলে এইটো বন্ধ হৈ যাব নেকি? এতিয়াতো বন্ধ নহ'ল। সমীক্ষা পত্ৰ দিছোঁ, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিম। এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ। মৰিয়নিৰ নিৰ্বাচনী সভাত চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে কি কি কাম কৰিছে তাৰো খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মতে বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিছে। চাহ বাগিচাৰ মজুৰি 135 টকা আছিল, আজি চাহ বাগিচাৰ মজুৰি 252 টকালৈকে বৃদ্ধি পালে। চাহ বাগিচাত আজি 5খন নতুন মডেল কলেজৰ কাম, মডেল হাইস্কুলৰ নাম আৰম্ভ হৈছে। আজি আমাৰ এই মৰিয়নি সমষ্টিৰ প্ৰত্যেকখন বাগিচাতে আজি আমাৰ একোখনকৈ এম্বুলেন্স গৈছে। তিনিওখন নিৰ্বাচনী সভাত চৰকাৰী চাকৰি, লাখপতি বাইদেউ আৰু কন্যা শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰীৰ তিনিটা বিশেষ প্ৰতিশ্ৰুতি। এতিয়া কংগ্ৰেছে কি কয়, বিজেপিয়ে কেনেকৈ লাখপতি বনাব? আৰে বিজেপিয়ে লাখপতি বনাম বুলি কৈছে যেতিয়া বনাইহে এৰিব, এইটো কনফাৰ্ম। কংগ্ৰেছে বনাব নোৱাৰে। এতিয়া যিসকলে ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ বেংক একাউণ্টত কোনোবা এদিন পুতুং কৰি 10,000 টকা সোমাই যাব। মোক ল'ৰা এজনে সুধিছে যে ছাৰ, পুলিচৰ দৌৰ কেতিয়া হ'ব, পুলিচৰ নিযুক্তি কেতিয়া হ'ব? জুলাই মাহত পুলিচৰ নিযুক্তি হ'ব আৰু লগতে এই 1 লাখ চৰকাৰী চাকৰিৰ লগত মই আৰু 50,000 নতুনকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। ছোৱালীজনীক মেট্ৰিক পাছ কৰাৰ পিছত কলেজত এডমিশ্যন ল'লে আমি বিনামূলীয়া এডমিশ্যন কৰি দিম আৰু এডমিশ্যনৰ উপৰিও তাইক আমি 10,000 টকা বছৰি দিম।
যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী কলেজত নাম লগাব তেওঁলোকক আমি 12,500 টকা দিম আৰু যোনে ইউনিভাৰ্চিটিত নাম লগাব সেই ছোৱালীৰ বেংক একাউণ্টত আমি 25,000 টকা প্ৰত্যেক বছৰে দিম। উল্লেখযোগ্য যোৰহাট লোকসভা সমষ্টিত অনুষ্ঠিত নিৰ্বাচনী সভাসমূহৰ অন্তত জনতাৰ মাজত এনেদৰেও দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীক। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।